নমস্কাৰ বন্ধুসকল, মই কমল লাখে এটি নতুন ভিডিঅ'ৰ সৈতে পুনৰবাৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাই আজি ভিডিঅ'টি আৰম্ভ কৰিব লৈছোঁ। আজি বনাব লৈছোঁ ভেজ চাওমিন। আহকচোন চাওমিন কেনেকৈ বনায় হোটেলৰ দৰে, ৰেষ্টুৰেণ্টৰ দৰে। মোৰ চেনেল ভিডিঅ'বোৰ চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু বেল আইকনটোৰ লগতে দবাই দিব। বন্ধুসকল, আজি বনাবলৈ লৈছোঁ ভেজ চাওমিন। ভেজ চাওমিন বনাবলৈ লৈছোঁ কবি লৈছোঁ, চিমলা মিৰ্চা, মূলা লৈছোঁ, এতিয়া ৰিফাইন লৈছোঁ, চয়া চচ, ভিনেগাৰ, চাওমিন সৰু চাওমিন লৈছোঁ, টমাটৰ চচ, নিমখ, হালধি, মছলা লৈছোঁ, জলকীয়া গুড়ি, ধনিয়া গুড়ি, চব্জি মছলা, গৰম মছলা, পিঁয়াজ দুটা লৈছোঁ, জলকীয়া লৈছোঁ। এতিয়া ভিডিঅ'টি আৰম্ভ কৰোঁ। এতিয়া চাওমিনখিনি বইল কৰি লওঁ 2 মিনিটমান, বেছি বইল নকৰোঁ। হালধি অলপ দিছোঁ যাতে কালাৰ উঠে, হালধিৰ কালাৰ। বেছি সিজাব নালাগে, কমকৈ বইল কৰিলে হ'ব। এনেকৈ 2 মিনিটমানৰ পাছত গামলা এটাত ওলাই দিলোঁ। গামলাটো লোৱাৰ পাছত এতিয়া চব্জিখিনি কাটি লওঁ সৰু সৰুকৈ। পিঁয়াজ কাটিছোঁ সৰু সৰুকৈ, এনেকৈ পাতলা পাতলা কাটিব লাগে চাওমিনৰ কাৰণে। কাটি লোৱা হ'ল পিঁয়াজ। এতিয়া মূলা এটা কাটিলোঁ, মুলি সৰু সৰুকৈ, পাতলাকৈ, দীঘল দীঘলকৈ এনেকৈ কাটি লওঁ। মিহি মিহিকৈ কাটিব লাগে চাওমিনৰ কাৰণে। এতিয়া কেপচিকাম কাটি ল'ম সৰু সৰুকৈ, এনেকৈ সৰু সৰুকৈ কাটিব লাগে চাওমিনৰ কাৰণে। কটাৰ ষ্টাইল এনেকৈ কাটিব লাগে, জল্দি হ'ব। সৰু সৰুকৈ ধুনীয়াকৈ কাটি লোৱা হ'ল। এতিয়া কাটিম কবিৰ, দীঘল দীঘলকৈ কাটিম সৰু সৰু পাতলা কৰি, এনেকৈ দীঘল দীঘল পাতলা কৰি কাটি লোৱা হ'ব। এফাল লৈছোঁ কবিৰ, গোটেইটো লোৱা নাই, কম পৰিমাণে বনাম চাওমিন। এনেকৈ কাটি লোৱা হ'ল কবিৰ, গোটেইখিনি কাটি লোৱা হ'ল। এতিয়া জলকীয়া দুটা সৰু সৰুকৈ কাটি ল'ম। এতিয়া কাটি লোৱা ৰেডি হ'ল। এতিয়া ৰিফাইন তেল দিছোঁ, গৰম হ'লে চব্জিখিনি দি দিয়া হৈছে। ভালদৰে ভাজি ল'ম অলপ সময়। ভাজি লোৱাৰ পাছত চাওমিনখিনি দিয়া হ'ব ওপৰত। এনেকৈ অলপ সময় ভাজি লওঁ, 1-2 মিনিটমান চব্জি পকি যোৱালৈকে। এতিয়া এনেকৈ লৰাই আছোঁ মাজে মাজে। এতিয়া হালধি দি দিওঁ, হালধি দি অলপ সময় ভাজি ল'ম। এনেকৈ অলপ সময় ভাজিম হালধি দিয়াৰ পাছত ভালদৰে। ভালদৰে মিক্স কৰি ল'লোঁ হালধি। এতিয়া অলপ সময় ভজাৰ পিছত এতিয়া দিম জলকীয়া গুড়ি, গৰম মছলা দিম, চব্জি মছলা, ধনিয়া, এনেকৈ মছলা কম পৰিমাণে দিছোঁ, অলপ অলপকৈ, বেছি দিয়া নাই। এতিয়া নিমখ দিছোঁ, আকৌ নিমখ 2 স্পুনমান দিছোঁ, সোৱাদ অনুসৰি নিমখ দিব লাগে। এতিয়া ভালদৰে ভাজি ল'ম। আকৌ তলত লাগি যায় মছলা দিলে কেৰাহীটো, ভালদৰে লৰাই থাকিব লাগে যাতে তলত লাগি নাযায়। কেৰাহীত বনালে অলপ অসুবিধা হয়, টাৱাত বনালে বেছি ভাল, ডাঙৰ টাৱা থাকিলে চাওমিনৰ। এতিয়া চাওমিনখিনি
দি দিয়া হ'ল। বেছি বইলিং কৰিব নালাগে, হাফ বইল কৰিব লাগে চাওমিন। এতিয়া ভালদৰে মিক্স কৰিম 10 মিনিটমান, 5-10 মিনিট। এতিয়া দিছোঁ চয়া চচ দিছোঁ, টেষ্টি হয় চয়া চচ দিলে। নিদিয়াকৈ বনাব পাৰে, দিলে বেছি ভাল হয়, সোৱাদ টেষ্টি হয়। ৰেষ্টুৰেণ্টৰ দৰে হ'ব, হোটেলৰ ৰেষ্টুৰেণ্টৰ দৰে। এতিয়া ভালদৰে মিক্স কৰিম, মাজে মাজে চয়া চচ কম হ'লে আকৌ দিম। ভালদৰে লৰাইছোঁ, তলত লাগি যায় মছলা দিলে, যাতে তলত লাগিব নালাগে। এনেকৈ ভালদৰে মিক্স কৰিম। আকৌ দিছোঁ চয়া চচ, কম হৈছিল। এনেকৈ অলপ অলপকৈ দি থাকিব লাগে, কমটি হ'লে। আৰু ভিনেগাৰ দিয়া হৈছে, নেমু দিব পাৰে, টেঙা টেঙা লাগে তেতিয়া খাবলৈ ভাল হয় চাওমিন। ভিনেগাৰ অপশ্যনেল হয়, দিব পাৰে, নিদিয়াকৈ বনাব পাৰে, আপোনালোকৰ কথা। নেমুও দিব পাৰে, টেঙাৰ কাৰণে দিব লাগে। এতিয়া ভাজি লোৱা হ'ল গোটেইখিনি চাওমিন ধুনীয়াকৈ। এনেকৈ বনাই চাব আপোনালোকে, বহুত ভাল লাগে খাই। এতিয়া ওলাই লোৱা হ'ল প্লেট এখনত। এতিয়া গোটেইখিনি ওলাই লৈছোঁ প্লেটত। আপোনালোকে এনেকৈ বনাই খাব। বন্ধুসকল, ভেজ চাওমিন বনাইছিলোঁ, এতিয়া টেষ্ট কৰি চাওঁ কেনেকুৱা হৈছে। আপোনালোকে বনাই চাব এনেকৈ। বঢ়িয়া হৈছে, খাই টেষ্টি হৈছে। আপোনালোকে ভিডিঅ'বোৰ চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, আৰু লগতে বেল আইকনটো দবাই দিব। আৰু ফেচবুকত চালে ফ'ল' কৰিব নাপাহৰিব। আজিলৈ আহিছোঁ, বাই বাই, নেক্সট ভিডিঅ'ত লগ পাম। ধন্যবাদ সকলোকে।